হেল্ল' মাই ভিউৱাৰ্ছ। তো আজি আমি তোমালোকক এটা নতুন কাহিনী শুনাম। সেইটো হ'ল মকিফ আৰু মাফিয়াৰ এটা কাহিনী। তো মকিফ আৰু মাফিয়া দুজন, মাফিয়া জান্নাত বুলি তেওঁৰ নাম। তো মকিফ আছিলে এজন গাঁৱৰ ল'ৰা আৰু মাফিয়া জান্নাত আছিলে টাউনৰ এজন ছোৱালী। মকিফে কি কৰিলে, এদিনাখন হঠাৎ টাউনত যাই তেওঁক দেখা পালে, তেওঁৰ লগত লগ পালে আৰু মকিফৰ ভাল লাগিলে। কিন্তু মকিফৰ মনত অলপ ভয় আছিলে যে মই এই ছোৱালীজনীক কেনেকৈ প্ৰপ'জ কৰিম, ভাল পাম, ভাল পোৱাৰ কথা কেনেকৈ ক'ম, সেই একচেপ্ট কৰিব নে নাই। নৰ্মেলি চব গাঁৱৰ ল'ৰাবিলাকৰ অলপ ভয় থাকে ন, টাউনত গ'লে ছোৱালীবিলাক একচেপ্ট কৰিব নোৱাৰে। কিন্তু মকিফে কি কৰিলে, হঠাৎ মনত সাহস এটা যোগালে আৰু এই মাফিয়া জান্নাতক প্ৰপ'জ কৰিলে। কিন্তু প্ৰপ'জ কৰাৰ লগে লগে মাফিয়া জান্নাতে কি কৰিলে, একচেপ্ট কৰিলে। আৰু একচেপ্ট কৰাৰ লগে লগে তেওঁৰ বহুত ভাল লাগিলে সেই মকিফজনৰ, যে মই এজন গাঁৱৰ ল'ৰা আৰু টাউনৰ ছোৱালীজনী ভাল পাব এতিয়া। তো এনেকৈ তেওঁলোকৰ মাজত দুয়োৰে কথা বতৰা চলি থাকিল আৰু বহুত ভালেখিনি সময় তেওঁলোকে স্পেণ্ড কৰিলে। এতিয়া মকিফে কৈ আছে যে মই সেই ছোৱালীজনী তেওঁৰ ফ্ৰেণ্ডসকলৰ লগত আলোচনা কৰে যে সেই ছোৱালীজনী তেওঁক বহুত ভাল পায়, তেওঁক নোহোৱাকৈ তেওঁ মানে কি ক'ৰবাত বিয়াই নহ'ব যেনে এনেকুৱা এটা চিটুৱেশ্যন। কিন্তু এটা সময়ত ছাডেনলি মই লগ পালোঁ যে মকিফ ঘৰত নাই। ফ্ৰেণ্ডকেইটা কৈ আছে যে মকিফ ঘৰত নাই। মই কৈছোঁ ক'ত গৈছে, সিহঁতে ক'লে যে মকিফে ক'ত গৈছে, সেই মাফিয়া জান্নাতৰ বিয়া হ'ব তাতে গৈছে তেওঁলোকে মাফিয়া জান্নাতক আনিবলৈ। তো তাতে যাই এটা কাহিনী কি হ'ল, মকিফৰ ইমান এটা কনফিডেঞ্চ যে সি মোক নোহোৱাকৈ বিয়াই নাপাতে, সি মোৰ লগত আহিব। কিন্তু মাফিয়া জান্নাতে কি কৰিলে, তেওঁ যোৱাৰ 3 দিন আগতে বেলেগ এজনৰ লগত বিয়া পাতি ল'লে। হয়তো পাৰে হ'ব পাৰে সেইটো পৰিয়ালৰ কিবা হয়তো চিটুৱেশ্যনত বা বেলেগৰ কোনো ফ'ৰ্চত, কিন্তু সেই ল'ৰাজনে ক'লে নহয় তেওঁক ফ'ৰ্চ কৰি বিয়া পাতিছে আৰু তেওঁক মানে কোৱাই নাই। তো এইখিনি কথাতে মোৰে এটা সন্দেহ জন্মিছে যে চাওক, মকিফে যদি মাফিয়া জান্নাতৰ লগত ইমানেই সম্পৰ্ক, তেনেহ'লে মাফিয়া জান্নাতে যেতিয়া বিয়া পাতিবলৈ তেওঁলোকক ঘৰৰ পৰা মানুহে কৈছিলে, তেতিয়াতো মকিফক ক'ব লাগিলেহেঁতেন, কিন্তু কোৱা নাই। এনে কি যে 3 দিন আগতে বিয়া হ'ল, তাৰপিছত মকিফক আহিব দিছে আৰু যেতিয়া মকিফে যায় চাই কি হ'ল যে তেওঁৰ বিয়া অলৰেডি 3 দিন আগত হৈ গৈছে। আৰু এইটো কথা মকিফে কেনেকৈ গম পালে, এইটো এটা ইণ্টাৰেষ্টিং ষ্টৰি হয় ভাই। তাতে মানে কি কৰিলে মকিফে, তেওঁতো আৰু যায় তাতে মানে চিনি নাপায় আৰু কেনেকৈ তাক উঠাই আনিব। তো সি কি কৰিলে, কেইজনমান মানুহক পইচা কেইটামান দিলে যে, আৰু নামটো কৈ দিলে, এড্ৰেছটো কৈ দিলে যে তোমালোকে এটা কাম কৰিবা, আজি এনেকুৱা এটা ঘৰত যাবা আৰু যাই কিনে সেই মানুহজনক ছোৱালীজনক উঠাই লৈ আহিবা। তো সেই এড্ৰেছ মতে হ'ল, পইচাখিনিও দিয়া হ'ল, মানুহখিনিও গ'ল। কিন্তু এড্ৰেছটো অলপকে নিমিলিলে। মানে কি কৰিলে, সি যিজন ঘৰত গৈছিলে, সেই মাফিয়া জান্নাতৰ ঘৰটো নহয়, সেইটো বেলেগ ঘৰ হ'ল। আৰু তাতেও মানে কি হ'ল, এজন ছোৱালীৰে বিয়া হৈ আছে। তো সেই মানুহকেইজনে ভাবি আছে তেনেহ'লে এইজনেই হ'ব ছোৱালীজনী, আৰু বিয়াতো মানে ধৰিব পৰা নাযায়। আৰু সেইকাৰণে কি কৰিলে, বেলেগ এজনৰ ছোৱালী উঠাই লৈ আহিলে। আৰু তাতেও মকিফ যাই কি কৰিলে আৰু বেছিকৈ ফচি গ'লে। তেতিয়া সেই বেলেগৰ ছোৱালী উঠাই যেতিয়া লৈ আহিলে, তেতিয়া আৰু মকিফৰ কি হ'ল যে উল্টাকৈ আৰু সেই মানুহ যিজনক লৈছিলে তাকো মানে পইচা দিব লগা হ'লে, আৰু সেই যিজন ছোৱালীক উঠাই লৈ আহিছিলে তাকৰ মাক দেউতাকো পইচা দিব লগা হ'ল আৰু মাপ খুজিব লগা হ'ল যে মোৰ ভুল হৈছে, মই এনেকুৱা আৰু জীৱনতো নকৰোঁ। তো ভাই, যি কৰা কৰিব লগা আছে অলপ ভাবি চিন্তি কৰিব লাগে আৰু কি নৰ্মেল মাইণ্ডত কৰিব লাগে। নহ'লে আমি খঙাল হৈ বা নৰ্মেল মাইণ্ডত নহয় আমি যি কামেই নকৰোঁ কিয়, কিন্তু সেইটো আমাৰ কি নহয়, ইমান এটা ভাল নহয়।